পিন্ধিবলৈ পাব কিনিম বুলি নক'ব বুলি সঁচাকৈ যদি কিনি দিয়ে পিন্ধিব ওলাই পিন্ধি চুক্তি কৰে দেখিছেনে মাকৰ লগত আমাৰ দেহাজনীয়ে গা ধুলে আৰু এতিয়া মাকৰ লগত বনাবলৈ লাগে ৰুটি কিন্তু বনাবলৈ নিদিয়াৰ কাৰণে অকণমান ঠেহ লাগিছে ঠেহটো আজিকালি অলপ বেছি আৰু আজি বাৰ্থডে পিছৰ দিনটো গতিকে বাৰ্থডে পিছৰ দিনটোত আৰু মাছ মাংসনো কি বনিব এয়া ৰুটি বনাই আছে কালি জানে বাৰ্থডে মুঠু ভাঙা হৈ গ'ল মুনুৱে কৈছে মোৰ বাৰ্থডেটো কি হ'ব বোলে মোৰ বাৰ্থডেটো কি প্ৰেজেণ্ট কি হ'ব নে গিফ্ট কি হ'ব নে কেনেকৈ পতা হ'ব বুলি কৈছিলা নহয় মোৰ বাৰ্থডে কথা নাই কোৱা কি কৈছিলা মোৰ বাৰ্থডে কথাটোৱে কৈছিলোঁ প্ৰেজেণ্টৰ কথা কৈছিলোঁ চৰি আমাৰ চেংনাঙৰ কাৰণে এনেকৈ অকণমান ঘিউ দি পেলাই বনাই মুনুৱে আৰু দেউতাকৰ কাৰণে বনাই এয়া হৈছে শুকান ৰুটি চুমকু টুকলু মিকলি মা দেউতা এইফালে ধুন মাইনা ঢেৰ আছে আমাৰ চেংনাঙৰ পুতলা খালি নামকেইটা সদায় সদায় বেলেগ বেলেগ হৈ থাকে সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ এটা নতুন ভিডিঅ'লৈ আৰম্ভ কৰিছোঁ নাজানো আৰু শেষটো কেনেকৈ কৰিম কোনো প্লেনিং নাই আপোনালোকক আগতেও কৈছোঁ আজিও কৈছোঁ আচলতে চেংনাঙৰ লগত আমি কটোৱা প্ৰতিটো মুহূৰ্ত আমি ঘৰৰ প্ৰতিজনৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত সাঁচি যাব খোজোঁ কাৰণ মানুহৰ জীৱন কচুপাতৰ পানীৰ দৰে কেতিয়াবা যদি নাইকিয়া হৈ গুচি যাওঁ এনেকৈ আপোনালোকেও চাব পাৰিব ঘৰৰ পৰিয়াল পৰিজন আত্মীয় স্বজন সকলোৱে চাব পাৰিব যে মানুহজনী কেনেকুৱা আছিলে অৱশ্যে মৃত্যুটো কোনেও কামনা নকৰে সকলোৱে সদায় জীয়াই থাকিবকে বিচাৰে মৃত্যুৰ একেবাৰে শেষ সীমাত উপনীত হৈও মানুহে সদায় জীয়াব খোজে আচলতে জীৱনটোৰ কাৰণে মানুহৰ প্ৰত্যেকৰে হেঁপাহ থাকে আশা থাকে সেই হেঁপাহ আৰু আশাৰে আপোনালোকে আগবাঢ়ি যাওক আমাকো আগবাঢ়ি যাবৰ কাৰণে অকণমান মৰম দি যাব যিসকলে ফেচবুকত চাই আছে এটা লাইক কৰিব কমেণ্ট কৰিব লগতে ফ'ল' কৰি যাব আৰু যিসকলে ইউটিউবত চাই আছে প্লিজ সোনকালে 1 লাখ হ'বৰ কাৰণে ছাবস্ক্ৰাইব কৰি যাব ভিডিঅ' কাম এটা কৰি আছিলোঁ মুনুৱে আকৌ আনি পেলাই এইয়া অকণমান কিবা এটা দিছে খাই লওঁ কি কাহ এটা হ'ল নাই ইয়ালি পেলাই গ'ল উতলিলে হৈ গ'ল বাকী দিয়া কোনোবাই বোলে কথা ক'লে চচনি খায়ো হয় নহয় জানো চচনিয়ে খালোঁ নে আহেই ধৰিলে নে চাহ একাপ খাবলৈ লৈছোঁ বাবুলে আকৌ আমালৈ পকা পিছত কৈছে বোলে মাছ চাহ অকণমান খাবলৈ মন গৈছে এই সিহঁতি সদায় নাখায় কেতিয়াবা এনেকৈ খাবলৈ বিচাৰে ৰাতিপুৱাতো সিহঁতৰ চাহৰ কথাই নাই এইখিনি যে বাথৰুমলৈ অনা টাইলছ হৈছিলে লগামকৈ থাকিলে মিস্ত্ৰী আহিম বুলি ক'লে এতিয়াও এই এনেকৈ আছে চাওক তাৰপিছতে এইফালে ৱালখন দেখিছে কি অৱস্থা হ'ল এইখন উপায় নাই এনেকুৱা হৈ গ'ল ইয়াৰ কিবা চলিউশ্যন আছে যদি ক'বচোন কোনোবাই জানে যদি কি কৰিলেনো ভাল হ'ব এইখিনি মানে গোটেই ৱালখন ভাঙাটোতো সম্ভৱ নহয় তাৰ মাজতে যদি কিবা এটা কৰিব পাৰি আৰু তেনেকৈ বাকী টাইলছখিনিও লগাই পেলাব লাগিব লগামকৈ নহ'লে এইখিনি এনেকৈ থাকিয়ে গৈছে চান পাপৰ বোলে খাব নালাগে ন কিন্তু কেতিয়াবা যে খাবলৈ মন যায় চাওক কালি আলহীয়ে হাত ধুবলৈ লৈছে হেণ্ড ৱাছ নাই নহয় চাবোন এডোখৰ দিলোঁ এই আলহী আহিলেহে এনেকুৱাবোৰ হয় তাৰপিছতে এতিয়া মনত পৰি নাই বোলো লৈ আহোঁগৈ লগতে চুফাৰী আমাৰ মুনুৱে একেদিন চুফাৰী খাম কৈ আছিলে গেটখন খোলাও মা বোলে ইমান চুফাৰী নাইকিয়া হ'ল চুফাৰী খাওঁ লাগিছে আমাৰ চুফাৰী খাই মানে কি হ'ল এই বেলেগ তামোলতকৈ এই চুফাৰীটোৱে ভাল পায় কেতিয়া উঠিলা তুমি দেহাজনী শুই আছিলা আকৌ কেতিয়া উঠিলা শুন এইকেইটা লোৱা এইয়া যোৱা মাক দি দিবা দেই কাম কৰিব পৰা হৈছে আৰু পাই আমাৰ ছোৱালীজনী ডাঙৰ হৈছে আৰু দেই কালি আলহীৰ লগত কিমান ধুনীয়াকৈ কথা পাতিছে কথা পাতিব পৰা হৈছে দাদাহঁতে যে আন্ধাৰত আছে কেলে যা মাক দি দিবা বোলা চাহ খোৱা বাচনখিনি ইয়াতে থৈ দিলোঁ নহয় আহি আছোঁ দেই বাবলু ৰ'বা তাতে শুনটো আৰু বাবলু বহি আছে চুনু মুনু বৰ ধুনু লাগিছে চাওঁ অকণ পিছলৈ যোৱাচোন মই যে এনেকৈ পিন্ধিলে ইমান ধুনীয়া দেখোঁ নহয় মুনুক কওঁ তুমি এনেকৈ পিন্ধি থাকিবাচোন এই মেখেলাৰ লগত বোলো কিবা স্পৰ্টিং এটা নহ'লে এনেকৈ চাৰ্ট এটা বৰ ধুনীয়া লাগে গাখীৰ কাৰ কাৰণে দোকানৰ পৰা আজি পাই গ'লা আৰু ন কেইবাদিনৰ পৰা খাওঁ কৈ আছে খাবলৈ দিছে মাকে কমকৈ হোৱাৰ কাৰণে নাখায় নে এতিয়া কিয়ে হৈছে নে খুব ঠেহ লাগিবলৈ শিকিছে কি হ'ল মুনু কোৱাচোন কথাটো কি হ'ল দেখা নাপায় নহয় ঠেহ লাগিবলৈ প্লেটখন লাগে মই অকণমান খুৱাই দিছোঁ দিয়া এইয়া ভাল ছোৱালী এতিয়া নিজে লৈ খাবা দেই আকৌ খুৱাই দিবলৈ হে কেক বিচাৰি ফুৰিছিলা দেখিছা কম জীয়েক নে বাৰু কি লাইটে নচলে এতিয়াহে পাইছোঁ মই গোটেইকেইটা চুইচ দিয়াৰ পিছতহে বিচাৰি পাওঁ আমাক খাবলৈ নিদো কৈছিলে কিন্তু দিছে আৰু লাষ্টত অকণমান দি দিছোঁ কৈ দিওঁ ন পালোঁ এবাৰ কেইটা কৈছিলে
নপৰিবা আকৌ মানে কি হয় বাৰান্দা লাইটটো যদি জ্বলাই থৈ দিয়া হয় নহয় মানে কি হয় আমাৰ মায়ে লাইট চাইট জ্বলাব নাজানে চব লাইট দি দিয়ে বোলে চব দি দিয়ে লাইটৰ চুইচ চিনি নাপায় লাইট ফেনৰ এনেকে চব দিব তেতিয়াহে সদায় সদায় হয় ন সেইটো আজি কেইবছৰ হ'ল ঘৰটো লোৱা জানো কেইবছৰ হ'ল পায় 21 চনৰ পৰা 25 চন পালেহি আৰু বাৰান্দাত মানে লাইট জ্বলাই থ'লে মানে গোটেই পোক পৰুৱা সোমাই পিনে শেষ হয় এতিয়া পাকঘৰলৈ আহি গ'লো ভাত ৰান্ধি খাব লাগিব ভাত খোৱা ভতুৱা আৰু কি ক'ব ৰাতি হোৱাৰ লগে লগে সেই ভাতকেইটা চবেই আমাক খাবলৈ বিচাৰিবই অন্য বেলেগ বস্তু দিলে নহ'ব বেলেগ বস্তু খাই পিনে মুনুৱে মই অকণমান থাকিব পাৰোঁ আমাৰ মানুহবোৰ নহ'ব বাবলুটো একদম বাবলুক ভাত লাগিব শুনটো বা একো কথা নাই দেই শুনটো শুকান ৰুটি দিলে মানে সি সন্তুষ্ট সেইদিনা যে চাউলটো দেখুৱাইছিলোঁ বহুতে কমেণ্ট কৰিছে দেই এইটো চাউল আমিও খাওঁ বুলি ইমান ভাল লাগে নহয় এইটো খাবলৈ এইখিনিতে হাঁহ হ'ল চোৱাচোন মৰম কোৱাচোন শিকিলা কি হ'ল এইটো কওঁ মোৰ বৰ বেয়া নিয়ম এটা আছে ক'ৰবাত যদি অকণমান গুটি এটা পালোঁ তাক মানে খুচৰি মুচৰি একেবাৰে ছিঙি নিদিয়ালৈকে মোৰ আৰু মানে শান্তি নাই এইখিনিতে কিবা এটা হৈছিলে অকণমান কিবা গুটি এটা উঠিছিলে ছিঙি দিলোঁ এই মামা চাচোন নাচিছ নি নাচ ধুনীয়াকৈ নাচ গানটো গাই লওঁ আকৌ গানটো গাই লওঁ ধুনীয়াকৈ আজি যে তাই কি কৰিছে গম পাইনে মই স্কুলৰ পৰা অহাৰ পিছতে গোটেই কাপোৰ কানিবোৰ গডৰেজৰ পৰা উলিয়ালে তাৰপিছত ডিভানখনত আছিলে ডিভানখনৰ পৰা উলিয়াই লৈ তাই মানে কাপোৰখিনি এইখিনি জাপিবিলাক সোমাইছে তাৰপৰা কৈছে মোৰ বোলে এইখিনি ফুৰিবলৈ যোৱা কাপোৰ এইখিনি বোলে হেৰি ঘৰত পিন্ধা কাপোৰ বেছি নাই নে ফুৰিবলৈ যোৱা কি কৈছিলে ফুৰিবলৈ যোৱা বেছি নাই মই বোলে এইকেইটা পিন্ধি পেলোৱা মোৰ বোলে তাৰপিছতচোন যাবলৈ নাইকিয়াই হ'ব হেনো ধেৰ কাপোৰ থাকিলেও নাথাকে বাৰু তাৰপৰা এতিয়া এটা চুক্তিত মানে ফুৰিবলৈ যোৱা কাপোৰখিনি ঘৰত পিন্ধিবলৈ উলিয়াইছে তো চুক্তিটো হৈছে কি আকৌ মই মানে এবাৰ দৰমহা পালে মানে তাইক কাপোৰ দিব লাগিব কিনি দিব লাগিব কেইটা লাগিব কেইটা দিয়া কথা আছে কেইটা দিয়া কথা আছিলে সেইটো কথা কোৱা পিন্ধিবলৈ পাব কিনিম বুলি সঁচাকৈ যদি কিনি দিয়ে তেতিয়া পিন্ধি নহ'লে লিপি থ'বলৈ এইটো নহয় এতিয়া কেইটা কিনি দিম বুলি কৈছিলো সেইটো কথা কোৱা তুমি কেইটা কিনি দিম কৈছিলো না তুমি নুশুনিলা তেতিয়াহ'লে চেংনাং ওলাব লাগে হয়তো আকৌ চেংনাং ওলাব লাগে দেই যিমানটা তাই গডৰেজৰ পৰা উলিয়াব মানে যিমানটা তাই ঘৰত পিন্ধিব ল'ব সিমানটা কিনি দিয়া কথা আছে এতিয়া মোক দেখুৱাব লাগিব যে তাই কেইটা উলিয়ালে ঘৰত পিন্ধিবলৈ এনেকুৱা চুক্তি কৰে দেখিছেনে মাকৰ লগত এইবোৰে আমাৰ সন্ধ্যা সময় এইবিলাকে আমাৰ ঘৰৰ পৰিয়াল আপোনালোকে সদায় দেখি থকা পৰিয়ালটো বেলেগ একো নাই মাত্ৰ ইয়াৰ মাজতে এটাই দেখুৱাব খোজোঁ প্ৰত্যেকৰ ঘৰতে দেই অভাৱ অনাটন আপোনাৰ নাইনে মোৰ নাইনে কওকচোন সমস্যা আপোনাৰ নাইনে মোৰ নাইনে সমস্যাত যদি পৰিছে কেতিয়াও কিন্তু মন বেয়া নকৰিব হতাশ নহ'ব নিজৰ মনত সদায় সাহসটো থাকিব লাগিব আৰু গোটেই ঘৰখনে ইজনে আনজনক ছাপোৰ্ট কৰিব লাগিব চাবচোন সেই মানে আপোনাৰ টেনশ্যন কেনি দূৰ হৈ যাব একো আপুনি গমকে নাপাব আৰু যিমানে নহওক যিমান ডাঙৰ সমস্যা হ'লেও সমাধানৰ পথ ভগৱানে দিয়ে থয় গতিকে জীৱনটো কোনেও শেষ কৰাৰ কথা ভাবিব নালাগে বহুতক দেখোঁ অকালতে মানে নিজকে শেষ কৰিবলৈ চেষ্টা কৰে কিয় চেষ্টা কৰিব লাগে আৰে জীৱনটো কিমান সুন্দৰ ভগৱানে আমাক ইমান ধুনীয়া এটা জীৱন দিছে ইমান ধুনীয়া এটা সকলোকে পৰিয়াল দিছে গতিকে এই পৰিয়ালটোৰ সৈতে থকা দিনকেইটা খুব ধুনীয়াকৈ থাকিব লাগে চুচুকে মাত্ৰা দিছে সেইকাৰণে মই গুচি আহিলোঁ এইফালে দাইল পাতিছোঁ এইফালে ভাত পাতিছোঁ মই আনদিনে দাইল কুকাৰত নাপাতোঁ কাৰণ কুকাৰত বনালে সিহঁতি বেয়া পায় আজি ভাবিছোঁ চিটিটো দিব নহয় লগালগ খুলি দিম তেতিয়া মানে পিঠা হৈ পিনে নিসিজে বইল দাইল লগত অলপ আলু দি দিলোঁ এয়া সোনকালে চিটিটো খুলি দিয়াৰ লগে লগে কিমান ধুনীয়া হৈছে দেখিছে নহ'লে বৰ থুলগুলকৈ সিজে যে কোনজনীয়ে কাক পঢ়াইছা শুন তোমাক মায়ে পঢ়াইছে নে মাক তুমি পঢ়াইছা কান্ত মাইনাও আঁকিব লাগে আজিকালি যে ইমান আঁকিব লাগে নহয় মাইনা চাইনা ধেৰ আঁকিব লাগে ভাত খোৱাই আহা হৈ গ'ল আহা মাংসই খাবা সুদা ভাত নোখোৱা আহা দিম আহা নাখাওঁ বুলি ভাবিলেও কেতিয়াবা উপায় নাই তাই মাংস ধেৰ নাখায় আপোনালোকে ভাবিছে নি বাৰু ধেৰ খাব বুলি মানে ধৰক ভিডিঅ'টো চাই পেলাই সকলোখিনি কথা জনা নাযায় এনেকুৱা লাগিব যেন ধেৰ মাংস খুৱাই দিছোঁ একো কৰিব নালাগে তাই আলু এডোখৰ দিব লাগে মাংস এনে অকণমান দেখুৱাই পেলাই দিব লাগে তাতে তাই হৈ যায় মানে মাংস হিচাপে ধেৰ নাখায় মানে আপোনালোকে আকৌ ভাবি ল'ব নহয় ইমান সৰুতে ইমান মাংস খুৱাই দিছে বুলি নোখোৱা কেতিয়াবাতো আমি ঠগি দিওঁ আলু এডোখৰকে মাংস বুলি ভাজি পেলাই যদি দি দিয়ে নহয় আপুনি তাৰ মানে মাংস দিয়া আছে বুলি ক'লে তাকে ভাবি লয় মানে মাংসই দি থৈছে বুলি সিটো ৰুমলৈ যাব কলম পেঞ্চিল লাগে পঢ়িব পাৰিলে কি হ'ব নাজানো আৰু দেই এতিয়া কিন্তু একদম অকল কলম কাগজ এইবোৰৰ লগতে ব্যস্ত আমাৰ মুনুৱে আজিকালি ভাত কমাইছে কেইটামান ভাত দিছোঁ তাৰে এখিনি আকৌ এৰিছে দেই
আপোনালোকে মোক খিনখিন দিছে নে কওক হ'ব নেখাই কিনাব নালাগে খায়ে কিনাব ডাইটিং কৈছো খাওঁ কিন্তু কমকে খাওঁ হ'ব হ'ব আজি খাই দিলোঁ কেক খাই দিলোঁ বোলে পেটটো ভৰি গ'ল যে সেইকাৰণে ভাত কেইটামান কিমান খাইছিলে ইমান কণ খাইছিলা বেছি নাই খোৱা নহয় কি মানুহৰ খোৱা বোৱাটো মেইন হে কওকচোন অসমীয়া মানুহৰ খোৱা বোৱা মেইন ভাত মেইন খাব নালাগে আজিকালি ভাত বেছিকৈ খালে চুগাৰ হ'ব আগৰ নালাগে পথাৰ কাম মই বেছিকৈ খাব নালাগে এতিয়াও কৈছোঁ বহুত বেছি খাব নালাগে কিন্তু শৰীৰটোৱে কিমান কণ ল'ব পাৰিব সিমান কণ খাব লাগে বুজিছা সিমান কণে খাই থাকোঁ আৰু এতিয়া হৈ থাকিলে ন সেইটো কি গুড নাইটটো আজি বহুত ওলাইছে তুমি গম পাইছা না মোক দুজনী মানে কামুৰিলে আপুনি বগা কাটা বিচাৰি মোক বগা নেকি এতিয়া কি কি কাম আছে জানেনে মই কেইটামান বাচন ধুলোঁ এইকেইটা ধুবলৈ আছে মনুৱে তাৰপিছতে আমি আকৌ ৰাতি কি কৰোঁ এই যে জাৰ চাৰবিলাকত মানে পানী একদম চব সোমোৱাই পেলাই থৈ দিওঁ নহ'লে মানে ভালেই নালাগে ভৰ্তি কৰি পিনে যদি নথওঁ দুইটা জাৰতে পানী সোমাওঁ আৰু টেবুল চেবুল মই মচি দিওঁ সকলো ভালে কুশলে থাকক টিকলা টিকলা অকণমানি ভিডিঅ' দিছোঁ সামৰি দিছোঁ দেই পানী ভৰাই লওঁ এইবোৰ মানে খালীকৈ থ'লে মানে একদম মনটো ভাল নালাগে বাই বাই অ' চুমুটি দিয়া বাই বাই দিয়া